হেল্ল' গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? একদম মানে 6টা বাজিছে এতিয়া, ৰ'দটো পূৰা ওলাইছে, দেখিছে পাছফালে। একদম ৰাতিপুৱাই এটা একদম গুড নিউজ লৈ আনিছোঁ তোমালোকৰ কাৰণে। গুড নিউজ মানে এইটো তোমালোকে প্ৰায় চাগে এইটো এতিয়া পোৱা নাই, কিন্তু পাবা অলপ পাছত, কাৰণ বহুতে শুয়ে উঠা নাই কিছুমান এতিয়া ল'ৰা ছোৱালী। কালি আমাৰ ৰাতি CM ছাৰে এইটো আপডেট দিলে, মানে আমাৰ অসম পুলিচৰ যিটো ফিজিকেল, যিটো শাৰীৰিক অনুশীলন, সেইটো 3 অক্টোবৰৰ পৰা ডেট দিছে। তোমালোকে 3 অক্টোবৰৰ পৰা দৌৰিব পাবা, ইণ্টাৰভিউ দিব পাবা। মানে এইটো বহুত ভাল খবৰ, কাৰণ আজি যোৱা বছৰৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা অপেক্ষা কৰি থকা সময়খিনি এই বছৰৰ 3 অক্টোবৰত শেষ হ'ব। আৰু লগতে যিখিনি ল'ৰা ছোৱালী ADR কাৰণে কৰি আছিলে মানে প্ৰিপেৰেশ্যন, সেইখিনি ল'ৰা ছোৱালী ছেপ্টেম্বৰত হ'ব, আৰু ADR থাৰ্ড গ্ৰেডৰ ছেপ্টেম্বৰত হ'ব। 3টা ডেট দিছে। আৰু গ্ৰেড 4 যিটো হ'ব সেইটো অক্টোবৰত হ'ব। ADR ক্লিয়াৰ হৈ গ'ল। তাৰপিছত এইফালে পুলিচৰো ডেট দি দিলে, 3 অক্টোবৰৰ পৰা ফিজিকেল হ'ব। মানে তোমালোকৰ আছে মাত্ৰ জুলাই, আজি 9 তাৰিখ হৈ গ'ল। মানে জুলাই মাহটো মোটামুটি খতমেই হ'ব, কাৰণ 9 দিন গ'লেই আজি, আৰু 20 দিন আছে। 20 দিনত তোমালোকৰ কেতিয়া গুচি যাব একো গম নাপাবা, কাৰণ তেনেকৈ আজি এবছৰে যাব হ'ল ইণ্টাৰভিউ ওলোৱাৰ পৰা। সেইটো কাৰণে তোমালোকে যদি অসম পুলিচত চাকৰি ল'ম বুলি ভাবিছা, ইয়াতকৈ আৰু ভাল সময় নোপোৱা, কাৰণ কোনো এবাৰ এনেকৈ ইমান আগতীয়াকৈ ফিজিকেল ডেট আজিলৈকে ঘোষণা কৰা নাছিলে। এইবাৰ একদম ডেটলৈকে ঘোষণা কৰি দিছে। অক্টোবৰ 3 তাৰিখৰ পৰা ৰানিং ষ্টাৰ্ট হ'ব, ইণ্টাৰভিউ। এতিয়া তোমালোকৰ হাতত এতিয়াও 2 মাহ আছে। 2 মাহ পূৰা, ছেপ্টেম্বৰ আৰু আগষ্টত পূৰা ক্লিয়াৰ 2 মাহ আছে। এই ক্লিয়াৰ 2 মাহ যদি তোমালোকে ভালকৈ ৰানিং কৰা, বহুত ধুনীয়া মাৰ্ক পাবা। মানে ভাষাৰে বুজাব পৰা নাই তোমালোকক খবৰটো পাই। মই সেইটো কাৰণে ৰাতিপুৱা 6টা বজাতে ভিডিঅ'টো বনাই দিছোঁ। তাৰপিছত ৰানিংটোতো হৈ যাব, কিন্তু ৰিটেনটোহে এবাৰ হ'ব নহয় ঠিক নাই। ৰিটেনটো এইবছৰ মানে কেলৈ নহয়, মোৰ মতে অক্টোবৰৰ গোটেই ছিজনটো, মাহটোৱে মানে ৰানিঙত গুচি যাব তোমালোকৰ। তাৰপিছত নৱেম্বৰ মিডল মানৰ পৰা তোমালোকৰ ইলেকশ্যন আছে। ইলেকশ্যনৰ কাৰণে পাতিব নোৱাৰিব। আৰু কালি CM ছাৰে জনাই দিছে যে অহা বছৰৰ প্ৰথম সময়খিনিতে এইখিনি ভেকেঞ্চি ক্লিয়াৰ কৰিব কৈছে। সেইটো কাৰণে ৰিটেনটো নহ'ব পাৰে এইবছৰ, কিন্তু ফিজিকেল ডেটটো তোমালোকে পাই গ'লা। বহুতে ভয় খাই আছিলে, গৰম হ'ব বহুত, দৌৰিবলৈ দিগদাৰ হ'ব। কিন্তু অক্টোবৰটো গৰম নহয়, ইমান ঠাণ্ডাই হ'ব। সেইটো কাৰণে ইণ্টাৰভিউ মাৰিবলৈ ভালেই হ'ব। অক্টোবৰ মাহত একদম মজা ঠাণ্ডা হ'ব, ধুনীয়াকৈ দৌৰিব পাৰিবা। আৰু ফিজিকেলটো পূৰা নাম্বাৰ উঠিব, বৰষুণ চৰষুণ একো নাথাকে। ফিজিকেলত পূৰা তোমালোকে 100% দিব পাৰিবা। সেইটো কাৰণে ভালকৈ কষ্ট কৰা, কাৰণ ৰ'দ থাকিলে তোমালোকে নোৱাৰা গৰমত, আকৌ এইফালে বৰষুণ দিলে নোৱাৰা। অক্টোবৰত না গৰম আছে, না ঠাণ্ডা বেছি হ'ব, না বৰষুণ বেছি হ'ব, একো নহয়, বিন্দাছ দৌৰিব লাগে আৰামত। এতিয়া আৰু ইণ্টাৰভিউৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰা নাই, এতিয়াৰ পৰা কৰা। আৰু সময় বেছি নাই, ডেট ওলাই গ'ল যেতিয়া বহুত সোনকালে যাব সময়খিনি। ছেপ্টেম্বৰ তোমালোকৰ, অক্টোবৰত পূজাও আছে, পূজাৰ মাজতে হ'ব ইণ্টাৰভিউ। সেইটো কাৰণে ভাল হৈছে। মই সেইটো কাৰণে খবৰটো আজি দিলোঁ, বোলো ল'ৰা ছোৱালীখিনি এতিয়া অলপ জোচ হওক, কাৰণ আজিৰ পৰাই ভয় লাগিবলৈ ষ্টাৰ্ট হ'লেই। ডেটটো ওলোৱা মাত্ৰ, ডেটটো এটা এডমিটেই, আৰু ডেট আৰু এডমিট একেই হৈ গৈছে বস্তুটো। কাৰণ ডেট পাই গ'ল যেতিয়া এডমিটৰ কিহৰ দৰকাৰ, এডমিট পাবাই, ডেট পাই গ'ল। এতিয়া আৰু ফিল্ডত পূৰা ল'ৰা ছোৱালী হ'ব, আৰম্ভ হ'ব, ভাল লাগিব এতিয়া ফিল্ডলৈ গৈ। আৰু সেইখিনিয়ে কথা ক'লোঁ, আপডেটটো দিলোঁ। মই কালিয়ে দিব লাগিছিলে, কিন্তু আজি মানে পূৰা টোটেলি ডেট চেট পাই গ'লোঁ। সেইটো কাৰণে মই আজি দি দিছোঁ। তোমালোকে ছেপ্টেম্বৰত মিডল মানৰ পৰা পাই যাবা এডমিট। আৰু এতিয়া মেইন কথা হ'ল, অলপ মানে বেয়া লাগিছে কেলৈ প'ষ্ট নাবাঢ়িলে, কিন্তু দেই
প'ষ্ট যিখিনি আছিলে সেইখিনি আছে, সেইটো কাৰণে অলপ বেয়া লাগিলে। একো নাই দিয়া, 6400টা বহুত যথেষ্ট। আমাৰ ABUP 4000 আছে তাত, একো নাই, সেই তাতে ল'ব লাগিব। যিখিনি প'ষ্ট দিলে আৰু তোমালোকে সেইখিনিতে ট্ৰাই কৰিবা, ঠিক আছে। আজিলৈ ইমানতে কৰিছোঁ আৰু শেষ কৰি দিছোঁ, কাৰণ এতিয়া আৰু এই মানে অপেক্ষা ভিডিঅ' কেতিয়া হ'ব, আইডিয়া কৰা সেইবোৰ ভিডিঅ' নাই এতিয়া বৰ্তমান। এতিয়া আৰু ডাইৰেক্ট ডেট ওলাই গ'ল, ডেটৰ ডাইৰেক্ট ইণ্টাৰভিউ ডেট ওলাই গ'ল, কি চিন্তা। তোমালোকে সেইটো কাৰণে পূৰা দৌৰা আৰু বিন্দাছ, ঠিক আছে। বাই বাই আজিলৈ।